একচুৱেলি ভেৰিয়েবল হয় কিনো যেতিয়া আমি মানে ভেৰিয়েবলছৰ কথা কওঁ ন আমি কিবা এটা বস্তু ষ্ট'ৰ কৰি ৰাখিবলৈ কাৰণে আমাক ভেৰিয়েবল দৰকাৰ হ'ব এতিয়া ষ্ট'ৰনো কেলে কৰিছো চাবা দেই মানে মানে আমি এই কিয়নো কোডিং কৰিছো কেনেকৈ কৰিছো সেইবিলাকত মানে আমি এটা লিংক লগাব লাগে যেতিয়া আমি এটা এপ বনাও বা যিকোনো এটা প্ৰগ্ৰাম বনাও লাগিলে আমাৰ নিচিনা সৰু প্ৰগ্ৰাম এইটো হেলো প্ৰিন্ট কৰা প্ৰগ্ৰাম এটাই হওক লাগিলে আল্টিমেটলি সেই কোডটো লিখিছো ন আমি প্ৰগ্ৰামিংটো কৰিছো যেতিয়া সেই প্ৰগ্ৰামটো ৰান হ'ব চলি থাকিব তো কম্পিউটাৰৰ মেমৰিখনত যোনটো আমাৰ ৰেমখনত চলি থাকিব ৰেমখনত তাক জেগা লাগিব নহয় জানো এতিয়া কেতিয়াবা কি হয় এটা এপ্লিকেশ্যন এটা ছফটৱেৰ এপ চলি থকা অৱস্থাত সেই ক'বাত কিছুমান বস্তু থৈ দিব লগা হ'ব পাৰে যাতে ইন ফিউচাৰ আকৌ ধৰিলে যেনিবা 1000টা লাইন আছে 1 নম্বৰ লাইন 2 নম্বৰ লাইন 3 নম্বৰ লাইন যেনিবা সেই বস্তুটা থৈ দিলে আকৌ বোলে সি 12 নম্বৰ লাইনত সেই বস্তু লাগিব সেইকাৰণে সেই 3 নম্বৰ লাইনটো পঢ়ি যোৱাৰ পিছত সেই 4 নম্বৰ লাইনলৈ আহি যোৱাৰ লগে লগে 3 নম্বৰ লাইনটো পাহৰি গ'ল যদি আমি তাক ক'ৰবাত ৰাখি নথওঁ সেই ভেলুটো আকৌ সি পিছত নাপায়গে সেইকাৰণে আমি ভেৰিয়েবল ইউজ কৰোঁ যাতে কিবা ভেলু অলপ দেৰি কাৰণে আমি থৈ দিওঁ সেই প্ৰগ্ৰামটো চলি থাকোঁতে পিছত যদি তাক দৰকাৰ হয় সেই ভেলুটো আকৌ সি আনি ল'ব পাৰে মানে তো ভেৰিয়েবলৰ পইণ্টটো সেইটো হৈ গৈছে যেতিয়া আমি কিবা এটা ভেৰিয়েবল খোলো আমাৰ ধৰিলা যেনিবা এখন কম্পিউটাৰ মেমৰিখন যেনিবা তো মেমৰিটো বহুতকেইটা হাজাৰটা বস্তু থাকে ধৰি লোৱা এটা ভেৰিয়েবল আমি এনেকৈ খোলো int a = যেনিবা 7 এতিয়া এই লাইনটোৱে কি বুজাইছে চাবা দেই এই লাইনটোৱে বুজাইছে এইটো int বুলি কেলে কৈছো int মানে ইন্টিজাৰ্ছ কিবা নাম্বাৰ ৰাখিম এতিয়া আমি ভেৰিয়েবলটোত নাম্বাৰ ৰাখিম নে ক্যাৰেক্টাৰ ৰাখিম নে কি বস্তু ৰাখিম সেইটো আগতে কৈ ল'ব লাগিব মই ইয়াত কৈ দিছো এইটো কৈছে নামটো তো ফাৰ্ষ্টত থাকে যে টাইপটো মই কি টাইপৰ ভেৰিয়েবল খুলিছো নেক্সট থাকিব মই ভেৰিয়েবলটোৰ নাম কি দিছো এ ইকুৱেল সাইনটো মানে এছাইনমেন্ট অপাৰেটৰ বুলি কয় এছাইনমেন্ট মানে কাবাক কিবা এটা বস্তু দি থৈ দিয়া তো মানে মই a ৰ ভিতৰত 7 ভ্যালুটো সোমোৱাই থৈছো তো ভেৰিয়েবল আমি এনেকৈ বনাম তো এইটো বনাই দিয়াৰ লগে লগে কম্পিউটাৰৰ মেমৰিখনত কি হ'ব এটা a নামৰ জেগা এটা খোল খাই যাব তাৰ ভিতৰত 7 সোমাই থাকিব এতিয়া মই ইন ফিউচাৰ সেই প্ৰগ্ৰামটো চলি থাকোতে ক'বাত যদি মই a বুলি মাতি দিও ন তো a মানে 7 বস্তুটো আহি যাব তো তেনেকৈ আমি কিছুমান বস্তু ষ্ট'ৰ কৰি ৰাখিবলগীয়া হ'ব পাৰে এটা মই ৰিয়েল লাইফৰ এক্সাম্পল দিছো তোমালোকে যেতিয়া এপ বিলাকত লগইন কৰা হয়নে আমাক প্ৰথমে নামটো সোধে নে এন্টাৰ ইউৰ নেম এণ্ড সেই নেমটোকে আমাৰ এপটোত বেলেগ বেলেগ জেগাত দেখাই থাকে নে যে মই যেনিবা মোৰ নামটো যেনিবা এণ্টাৰ কৰিলো ৰহেল বুলি তো এপটো খোলাৰ লগে লগে হাই ৰহেল বুলি আহিব বা এপটোৰ ওপৰত ৰহেল লিখা থাকিব আমাৰ কিন্তু প্ৰফাইলৰ আন্ডাৰত তো সেই নামটো কেনেকৈ পাইছে তো প্ৰথম যেতিয়া আমি এণ্টাৰ কৰোঁ ন নামটো তো তাক ভেৰিয়েবল এটাত ৰাখি থৈ দিয়ে সেই বেলেগ বেলেগ জেগাত সেই ভেৰিয়েবলটোকে ইউজ কৰে বস্তুটো বুজি পাইছে নে ৰিয়েল লাইফত ক'ত ইউজ হয় ভেৰিয়েবল বিলাক তো তেনেকৈ আমাৰ বস্তু ভেৰিয়েবল বিলাক ক্ৰিয়েট হয় নিয়মটো জানিলো এতিয়া নামৰ নিয়ম আছে নেকি ইন জেনেৰেল আমি ভেৰিয়েবলৰ নাম যিকোনো দিব পাৰো মই মোৰ নামতো এটা ভেৰিয়েবল খুলিব পাৰো int rohel = 9 এটা কি বুজিব যে rohel নামৰ এটা ভেৰিয়েবল দিব নাম আছে তাত 9 সোমাই থাকিব মই ইন ফিউচাৰ যেতিয়া rohel বুলি মাতিম 9 টো আহি যাব কিন্তু আমি কিছুমান বস্তু কৰিব নোৱাৰো ধৰি লোৱা মই যেনিবা a2 নাম দিলো এইটো নাম শুদ্ধ কিন্তু মই 2a দিব নোৱাৰো মানে পইণ্টটো কি ভেৰিয়েবলৰ নাম সদায় ক্যাৰেক্টাৰ দি ষ্টাৰ্ট হ'ব লাগিব নাম্বাৰ দি ষ্টাৰ্ট হ'ব নোৱাৰে নামটো নাম্বাৰ ইন মানে ক্যাৰেক্টাৰ পিছত হ'ব পাৰে কোনো ডাঙৰ কথা নহয় খালি তোমাৰ নাম্বাৰ দি ষ্টাৰ্ট হ'ব নোৱাৰে ওকে বুজি পালো আৰু ক্যাপিটেল লেটাৰ স্মল লেটাৰ কিন্তু কথা আছে তুমি যদি ক্যাপিটেল R আৰু স্মল r দুটা বেলেগ বেলেগ আকৌ দেই আমি বোলে int r খুলিছো int r = 9 তো মই বোলে আকৌ কল কৰোতে বোলে ক্যাপিটেল R বুলিহে মাতিছো নহব আকৌ তেতিয়া যেনেকে খুলিছো তেনেকে মাতিব লাগিব ইন ফিউচাৰ এটা কেনেকে মাতিম এইবিলাক চাম বাৰু তো বস্তু বুজি পাছা নি স্মল লেটাৰ ক্যাপিটেল লেটাৰ মেটাৰ কৰে ইয়াত আৰু আমি কি শিকিলো যে আমি সদায় ক্যাৰেক্টাৰ দি ষ্টাৰ্ট কৰিব লাগিব নাম্বাৰ পিছত দিও বুলি দিব পাৰো খালি নাম্বাৰ প্ৰথমত দিব নোৱাৰো সেকেন্ড কথা আমি কিটো মানে ভেৰিয়েবলৰ নাম খোলোতে ভেৰিয়েবলৰ মাজত স্পেচ দিব নোৱাৰো পাই এটো শুদ্ধ নাম নহব কাৰণ a আৰু b মাজত স্পেচ আছে আমি 2 নম্বৰ নিয়ম শিকিলো নেক্সট নিয়মটো হৈছে মাজত আমি gt ক্যাৰেক্টাৰ দিব নোৱাৰো হলে ড্যাশ দি দিছো কমা দি দিছো নহব
অকল এটাই স্পেচিয়েল কেৰেক্টাৰ দিব পাৰো, সেইটো হৈছে আন্ডাৰস্কোৰ, যোনে মানে ডেছ ডালৰ নিচিনা তলত দিয়ে, সেইটো স্পেচিয়েল কেৰেক্টাৰ অকল এলাও আছে নামত দিয়া। ওকে, নেক্সট কথা, তোমালোকে কিৱৰ্ড দিব নোৱাৰা। এতিয়া কিৱৰ্ড মানে কি চাবা দেই, আমাৰ চি লেংগুৱেজত বনাওঁতে কিছুমান শব্দ অলৰেডি মানে ৰিজাৰ্ভ হৈ আছে, যেনেকে আইএনটিটো আমি দিয়া শব্দ নহয়, আইএনটিটো অলৰেডি এটা চি লেংগুৱেজৰে শব্দ হয়, আইএনটি ফৰ ইন্টিজাৰ্ছ। তো সেইবিলাক যোনবিলাক শব্দ অলৰেডি মানে ৰিজাৰ্ভ হৈ আছে সেইবিলাকক কিৱৰ্ড বুলি কয়। আমি সেইবিলাকৰ নামত ভেৰিয়েবল আমি ৰাখিব নোৱাৰো। এইটো প্ৰথমতে আইএনটি লিখিলো, আইএনটি টাইপৰ ভেৰিয়েবল, আকৌ নামটো আমি আকৌ আইএনটি দিব নোৱাৰো, সেইটোৱে আমাক এলাউ নকৰে। কেলে? কাৰণ আইএনটিটো সিহঁতৰ ৰিজাৰ্ভ ৱৰ্ড হয়, আমি কিৱৰ্ড দিব নোৱাৰো। বস্তুটো বুজি পাইছা নাই? এইখিনিতে মই আৰু এটা কথা কৈ দিছো, তো তোমালোকে কিৱৰ্ড মানে বুজি পালা কি হয়। আৰু এটা বস্তু আছে আইডেন্টিফায়াৰ। তো আইডেন্টিফায়াৰ মানে চিম্পলি সেইবিলাক নাম যোনবিলাক আমি দিওঁ। মই যেতিয়া এ দিলো, তো এইটোতো চি লেংগুৱেজত আগতে নাই, মই দিয়া নামহে হৈছে ভেৰিয়েবল এটা, সেইবিলাকে আইডেন্টিফায়াৰ বুলি কয়। যোনবিলাক আমি দিওঁ, আমি আইডেন্টিফাই কৰিবলৈ দিওঁ বস্তুবিলাক, ভেৰিয়েবলৰ নাম হ'ব পাৰে, ফাংচনৰ নাম হ'ব পাৰে, সেইবিলাকক আইডেন্টিফায়াৰ বুলি কয়। ওকে, এতিয়া মই তোমালোকক ফাংচন কৈ আছো, খালি ইন ডিটেইল যোৱা নাই, কাৰণ এতিয়া গৈও লাভ নাই, আমি বেচিকখিনি শিকি আছো। চেপ্টাৰ 7ত আমি এইখিনি ক্লিয়াৰকে পঢ়িম। ওকে, ক্লিয়াৰ হ'ল? তো আমি শিকিলো যে ভেৰিয়েবলৰ নাম কেনেকে দিব লাগে এণ্ড ভেৰিয়েবল এটা খুলিব কেনেকে লাগে। ওকে, বেলেগ টাইপৰ ভেৰিয়েবল চাওঁচোন। এটা আছে চাৰ বি ইজ ইকুৱেল টু এ। এতিয়া এই লাইনটো চোৱা, একেই নহয় জানো বস্তুটো, খালি আইএনটি জেগাত চাৰ আছে। চাৰ মানে কি? কেৰেক্টাৰ ৰাখিবলৈ হলে আমি ভেৰিয়েবলত নাম্বাৰো ৰাখিব পাৰো, কেৰেক্টাৰ ৰাখিব পাৰো। নাম্বাৰ ৰাখিব হলে আইএনটি কম, কেৰেক্টাৰ ৰাখিব হলে চাৰ লিখিলো। বাকী নামটোতো আমি যি দিওঁ, মই এতিয়া বি দিলো। এণ্ড ইয়াত কেৰেক্টাৰ ৰাখিবলৈ হলে সদায় আমি চিংগল ইনভাৰ্টেড কমাৰ ভিতৰত লিখিম। এতিয়া যদি মই কাৰোবাক ধৰি লওঁ, যেনিবা মই বিক মাতিলো, তো বি বুলি লিখা মানে কি? বি মানে তাত এ সোমাই আছে কেৰেক্টাৰটো। তো এনেকে আমি মানে ভেৰিয়েবলত ভেলুবিলাক এছাইন কৰিব পাৰো, চিম্পল কথা। ওকে, তাৰপিছত আৰু এটা টাইপ আছে ফ্লোট। এতিয়া কাৰণে আমি এই তিনিটা শিকিম। ফ্লোট নাম্বাৰ যেনিবা ইজ ইকুৱেল টু 7.5। এতিয়া কেতিয়াবা যদি আমি নাম্বাৰবিলাক মানে ডেচিমেল পইণ্টত ৰাখিব লগা হয়, তেতিয়া সেইটো আইএনটি ৰাখিব নোৱাৰে। আইএনটিত যদি তুমি 7.5 ৰাখা ন, সি 7 কৰি দিব। 6.9 ৰাখিছা, 6 কৰি দিব বস্তুটো। বুজি পাইছা নাই? সি মানে অকল গোটা নাম্বাৰহে ৰাখিব পাৰে। তো পইণ্টত নাম্বাৰ ৰাখিবৰ কাৰণে আমাৰ কি টাইপৰ ভেৰিয়েবল হ'ব লাগিব? ফ্লোট। আৰু পাৰ্টিকুলাৰ এই লাইনটো বুজি পাইছা? আকৌ মই কৈ দিছো যে ফ্লোট টাইপৰ মানে ডেচিমেল পইণ্ট থকা এটা ভেৰিয়েবল আমি খুলিছো, য'ত আমি ডেচিমেল পইণ্টৰ ভেলু ৰাখিম। তাৰ নাম কি দিছো? নাম্বাৰ। ছেকেণ্ডত সদায় নাম থাকে, তাত কিমান ভেলু সোমাই আছে? 7.5। তো বস্তুটো বুজি পাইছা নাই? এটা ভেৰিয়েবল আমি কেনেকে ভাগ কৰিছো। চিম্পল, ভেৰিয়েবল আমি কেনেকে ডিফাইন কৰিম এণ্ড ভেলু কেনেকে এছাইন কৰিম, বস্তুটো বুজি পালো। এইটোকে ভেৰিয়েবল ডিক্লাৰেশ্যন বুলি কয়। তোমালোকৰ ডিক্লাৰেশ্যন এণ্ড এছাইনমেণ্ট, মই এইবিলাক টাৰ্মবিলাক কৈ গৈছো আৰু ক'ৰবাত কেতিয়াবা শুনিলে বস্তুটো গম পাবা। যেতিয়া আমি ভেৰিয়েবল এটা খোলো, সেইটোক ডিক্লাৰেশ্যন বুলি কয়, যে মেমৰিত সেই নামত আমাক জেগা এটা দি দিলে, খালী জেগা এটা দি দিলে। আৰু যেতিয়া ভেলুটো ভৰাও, তাক এছাইনমেণ্ট বুলি কয়। কেতিয়াবা আমি এনেকেও কৰিব পাৰো, আইএনটি এজ, আৰু এইখিনিতে আমি ছেমিকলন মানে কি? লাইনটো শেষ হৈ যোৱা। এতিয়া এই ভেৰিয়েবলটো আৰু এইটোৰ মাজত কি ডিফাৰেঞ্চ দেখিছা? ইয়াতো এটা আইএনটি মানে ইন্টেজাৰ থব পৰা এটা ভেৰিয়েবল আমি খুলিছো, তাৰ নাম কি ৰাখিছো? এজ। আমি যেনিবা এজ নামৰ ভেৰিয়েবল এটা খুলিছো, কিন্তু তাত আমি ইকুৱেল নিদিলো। মানে কি? এই জেগাটোৰ খালী হৈ আছে। মানে আমি কি বুজিলো? যে এজ নামৰ ভেৰিয়েবল এটা আমাৰ ওচৰত আছে, খালী হৈ আছে। ইন ফিউচাৰ আমি তাত কিবা থওঁ বুলিলে থব পাৰিম, কিন্তু আমাক জেগাটো আমি লৈ ললো। কথাটো বুজি পাইছা নাই? এইবিলাকত যেনিবা আমি জেগাটো লৈ লগালগ ভেলুটো ভৰাই দিছো, ইয়াত আমি খালী ৰাখিছো। ইন ফিউচাৰ আমি পিছত যদি এজ ইকুৱেল টু 9 কৰো বেলেগ এটা লাইনত, তেতিয়াও শুদ্ধ হ'ব। প্ৰথমত আমি বস্তুটো ভেৰিয়েবলটো ডিক্লেয়াৰ কৰিলো। ভেৰিয়েবলটো মেমৰিখনত খুলি থৈ দিয়া মানে জেগাটো পাই যোৱা মানে ডিক্লেয়াৰ কৰা বুজায়। তাত ভেলু দি দিয়া মানে এছাইন কৰা বুজায়। এণ্ড দুটা একেলগে কৰিলে ডিক্লেৰেশ্যন এণ্ড এছাইনমেণ্ট। বস্তুটো বুজি পালা? চিম্পল কথা একেবাৰে। এতিয়া
এতিয়া আমি শিকিলো যে ভেৰিয়েবল কেনেকৈ খুলিব লাগে কি কৰিব লাগে এতিয়া আমি ভেৰিয়েবলবিলাক ইউজ কেনেকৈ কৰিম সেইটোকে চাওঁ আমি আগৰ পাৰ্টটোত গৈ পেলাই ধৰি লোৱা এই প্ৰগ্ৰামটোতে যেনিবা মই এটা ভেৰিয়েবল খুলিলোঁ int a is equal to 27 যেনিবা অ'কে এতিয়া মই এটা ভেৰিয়েবল প্ৰিণ্ট কেনেকৈ কৰিম ধৰি লোৱা আমি প্ৰিণ্ট কৰিবলৈ কাৰণে প্ৰিণ্টএফ ইউজ কৰিছিলোঁ প্ৰিণ্ট বা আউটপুট দেখাবলৈ কাৰণে এতিয়া মই যদি a প্ৰিণ্ট কৰি দিওঁ তো আমাৰ লাগিছে যে আমাক কি বুলি প্ৰিণ্ট হ'ব লাগিব a প্ৰিণ্ট কৰা মানে a মানে 27 নহয় জানো তো 27 আহিব লাগিছিল কিন্তু নাহে আউটপুটটো কি আহিব অকল a বুলি আহিব এইটো কেলে হ'ল আমাৰ এইটো এটা কাৰণে হ'ল যেতিয়া আমি প্ৰিণ্টএফত দেখিছানে ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত যেতিয়া বস্তু লিখো ন হেতু কি স্ট্ৰিং বুলি ধৰে স্ট্ৰিং মানে শব্দ আখৰ শব্দ সিম্পল ভাষাত আখৰ শব্দ সেন্টেন্স এইবিলাক স্ট্ৰিং বুলি কয় তো এতিয়া ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত a লিখিছো মানে হি বুজিব যে a আখৰটো কথা কৈছে আমি যে a ভেৰিয়েবলটো কথা কৈছো হি বুজাই নাই কাৰণ হেতু তাক তেনেকে প্ৰগ্ৰাম কৰা আছে যে দুটা কমাৰ ভিতৰত যদি কিবা বস্তু লিখে তা আখৰ বুলি ধৰিবি মানে আমাৰ কাৰণে প্ৰবলেম হ'ব গ'লেতো সেই বস্তুটো আমি কেনেকৈ সলভ কৰিম তাৰ কাৰণে ফৰমেট স্পেচিফায়াৰ আছে যে আমি যদি ডাবল ইনভাৰ্টেড কমা ভিতৰত যদি পাৰ্চেন্টেজ দি দিম তেতিয়া হি বুজিব যে এবাৰ মানুহজনে আখৰৰ কথা কোৱা নাই কিবা বেলেগ বস্তু কথা কৈছে পাৰ্চেন্টেজ দি মানে ইন্টিজাৰ এটা আহিব ক'বা বা বাহিৰৰ পৰা ভ্যালু এটা আহিব কম্পিউটাৰটো বুজি পাই গ'ল বস্তুটো বুজি পাইছে না আমি তাক ডিফাৰেন্সিয়েট কৰাব লাগিব অকল লিখি দিলে নহব এতিয়া কি হ'ব এতিয়া পাৰ্চেন্টেজ দি দিয়াৰ লগে লগে কম্পিউটাৰটো বুজি গ'ল যে বাহিৰৰ পৰা কিবা এটা ভ্যালু আহিব এতিয়া ক'ৰ পৰা আহিব ভ্যালুটো হেতু আমি কৈ দিব লাগিব আমি যিমানখিনি লিখিব লগা আছে লিখি দিলো ভ্যালুটো ক'ৰ পৰা আহিব a নামৰ জেগাটোৰ পৰা আহিব a এতিয়া কি কৰিব প্ৰিন্টএফত মই যদি এটো ৰান কৰো 27 প্ৰিন্ট কৰিব বস্তুটো বুজি পালা না কেনেকৈ প্ৰিন্ট কৰিলে 27 কাৰণ পাৰ্চেন্টেজ দি মানে হি বুজি পাই গ'ল যে বাহিৰৰ পৰা ক'ব পৰা আহিব এন্ড হেতু আমি কমা দি পেলাই কৈ দিব লাগিব যে ক'ৰ পৰা আহিব সিম্পল এজ দ্যাট ওকে এতিয়া আকৌ মই যেনিবা প্ৰিন্টএফত মই যেনিবা এটো লিখিব লাগে দা নাম্বাৰ is 27 এবাৰ এই দা নাম্বাৰ ইজ খিনি নৰ্মেল আখৰ নহয় জানো আৰু 27 টো এই ভেৰিয়েবলৰ পৰা আহিব এতিয়া আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি যিমানখিনি আখৰ আছে আখৰখিনি লিখি লম আখৰটো কি আছে দা নাম্বাৰ ইজ হেকিনটো আখৰ হয় তো আখৰ হি নৰ্মেলি বুজিব এতিয়া মই দা নাম্বাৰ ইজ a দিব পাৰিম নেকি এনেকে নোৱাৰো কাৰণ ইনভাৰ্টেড কমাৰ ভিতৰত a দি দিয়াৰ লগে লগে হি বাহিৰৰ এটো নহয় হি আখৰটো বুজিব তো আনসাৰ কি হ'ব দা নাম্বাৰ ইজ a আহিব 27 লাগে তেতিয়া আমি কি কৰিম দা নাম্বাৰ ইজ পাৰ্চেন্টেজ দি দিম এটা কি বুজিছে দা নাম্বাৰ ইজ তো আখৰ হয় পাৰ্চেন্টেজ দি মানে বাহিৰৰ পৰা কিবা ইন্টিজাৰ এটা আহিব মানে বুজি পাইছ নে তো হেতু কোপা আহিব আমি কৈ দিলে হৈ যাব কমা দি পিলে a এটা তোমালোকে এই সেন্টেন্সটো বুজিবলৈ চেষ্টা কৰা বুজি পাইছা নে দা নাম্বাৰ ইজ পাৰ্চেন্টেজ দি হি ৰখি দিব কোবা বা আহিব বাহিৰৰ পৰা হিহে কমা পিছত চাব a পা আহিছে তো a 27 আছে তেতিয়া হি দা নাম্বাৰ ইজ 27 টো প্ৰিন্ট কৰি দিলে বস্তুটো বুজি পালা এনেকে আমি কিবা এটা ভেৰিয়েবল খুলিব পাৰো এন্ড ভেৰিয়েবলটা আমি প্ৰিন্ট কৰিব পাৰো